নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন জব আপডেট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰি কৰিব বিচাৰে, আপোনালোকে গ্ৰেড 4ত আপোনালোকে চাকৰি কৰিব বিচাৰে, তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ পুনৰ গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে। তো এই ভেকেঞ্চিখিনি ক'ৰ পৰা মুকলি কৰা হৈছে, আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব নে অফলাইন এপ্লাই কৰিব লাগিব, লগতে টোটেল কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, তো আপোনালোকৰ লাষ্ট ডেট কিমান দিছে, আপোনালোকক সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টো চালে আপোনালোকে জানিব পাৰিব। তো অসম চৰকাৰৰ ফালৰ পৰা এই যিটো গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে এজন ভাৰতৰ আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে আপোনালোকে অসমৰো স্থায়ী বাসিন্দা হ'ব লাগিব। তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই কোৱালিফিকেশ্যনটো দিছে মিনিমাম, যদি আপোনালোকে 8 পাছ কৰিছে, তো আপোনালোকে 8 পাছ কৰিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু কিন্তু আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে, তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। আৰু মেক্সিমাম কোৱালিফিকেশ্যনটো দিছে HS পাছ। আপোনালোকে যে হাই ছেকেণ্ডাৰীকেলি আপোনালোকে পাছ কৰিছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু গ্ৰেজুৱেটসকলে এই পোষ্টত এপ্লাই কৰিব নোৱাৰে। তো যদি আপোনালোকে মিনিমামটো কোৱালিফিকেশ্যন জনাইছোঁ ইতিমধ্যে, আপোনালোকৰ 8 পাছ হ'লে হৈ যাব, তো আপোনালোকে এই পোষ্টত আপোনালোকে আৰামছে এপ্লাই কৰিব পাৰিব। তো লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছত আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব। অসমৰ আপোনালোকে এমপ্লয়মেণ্ট এক্সেছত যদি ৰেজিষ্টাৰ ইতিমধ্যে কৰি থৈছে, তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু যদি এতিয়ালৈকে ৰেজিষ্টাৰটো কৰা নাই, তো আপোনালোকে অতি সোনকালে ৰেজিষ্টাৰটো কৰি লওক, যদি আপোনালোকে এই পোষ্টত এপ্লাই কৰিব বিচাৰে। কিয়নো এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এমপ্লয়মেণ্ট এক্সেছৰ, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব। তো তাৰপিছত ফ্ৰেণ্ডছ, আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সটো দিছে, মিনিমাম বয়সটো দিছে 18 বছৰ। তো আপোনালোকৰ যদিহে মিনিমাম বয়সটো 18 বছৰ হৈছে আৰু আপোনালোকৰ মেক্সিমাম বয়স দিছে 40 বছৰ, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে যিসকল জেনেৰেল কেণ্ডিডেট আছে, ইউআৰ কেণ্ডিডেট, তেওঁলোকে এপ্লাই কৰিব পাৰিব। বাকী যিসকল কেণ্ডিডেট OBC কেণ্ডিডেট বা MOBC ST SC কেণ্ডিডেট থাকিব, তো তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। তো আপোনালোকৰ বয়সটো ইয়াত ধৰি দিছে 1/1/2026 ভিতৰত আপোনালোকৰ বয়সটো 18 বছৰ হ'ব লাগিব। তো তাৰপিছত ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকে যিহেতু এই ভেকেঞ্চিখিনিত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তো অফলাইন এপ্লাইৰ আপোনালোকৰ যিটো লাষ্ট ডেট দিছে, সেইটো হৈছে 25 জুন 2026, অৰ্থাৎ জুন মাহৰ এইটো মাহৰে আপোনালোকৰ 25 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ অফলাইন মাধ্যমেৰে আপোনালোকৰ এপ্লাইটো কৰিব পাৰিব। তো ইয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকৰ টোটেল যদি ভেকেঞ্চি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত পিয়নো পোষ্টৰ কাৰণে আৰু চাফাই কৰ্মচাৰী বা ক্লিনাৰ, তো ক্লিনাৰ বা চাফাই কৰ্মচাৰী এটাই পোষ্ট হয়। তো এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকৰ 5টা ভেকেঞ্চি মুকলি কৰা হৈছে। তো তাৰ ভিতৰত ফ্ৰেণ্ডছ, আপোনালোকৰ যিটো পিয়ন পোষ্ট আছে, সেই পিয়ন পোষ্টত আপোনালোকৰ ইউআৰত আছে, অৰ্থাৎ যিসকল জেনেৰেল, তেওঁলোকে মানে 2টা পোষ্ট আছে তেওঁলোকৰ কাৰণে, আৰু যিসকল OBC MOBC আছে তেওঁলোকৰ কাৰণে এটা পোষ্ট আছে। আৰু যিটো আপোনালোকৰ ইউআৰ পোষ্ট থাকিব, সেই পোষ্টত সকলো কাষ্টৰ কেণ্ডিডেটে কম্পিটিশ্যন কৰি ইয়াত এই পোষ্টত আপোনালোকে চাকৰি ল'ব পাৰিব। তো ST SC বুলি কথা নাই ফ্ৰেণ্ডছ, ইয়াত সকলো কাষ্টৰ কেণ্ডিডেটে এই ইউআৰ পোষ্টত কম্পিটিশ্যন কৰি আপোনালোকে চাকৰি ল'ব পাৰিব। তো ইয়াত আপোনালোকৰ চেলাৰী এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব। যিসকল পিয়নত আপোনালোকে যিসকলে চাকৰি লাভ কৰিব, তেওঁলোকে 12,000ৰ পৰা 52,000 টকা আপোনালোকে চেলাৰী লাভ কৰিব পে ব্ৰেণ্ড, আৰু যিটো গ্ৰেড পে থাকিব 3,900 টকা। আৰু যিটো ক্লিনাৰ বা চাফাই কৰ্মচাৰী পোষ্ট আছে, টোটেল পোষ্ট আছে আপোনালোকৰ 2টা। তো তাত আপোনালোকৰ ইউআৰত আছে দুটা পোষ্ট, অৰ্থাৎ এই ইউআৰ পোষ্টটোত আপোনালোকৰ সকলো কাষ্টৰ OBC MOBC ST SC সকলো কেণ্ডিডেটে আপোনালোকে কম্পিটিশ্যন কৰি আপোনালোকে এই চাকৰি ল'ব পাৰিব। তো আপোনালোকে যিহেতু এই পোষ্টত পোষ্টখিনি ভেকেঞ্চিখিনি মুকলি কৰা আছে, তিনিচুকীয়া জুডিচিয়াৰী ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো যিসকলে তিনিচুকীয়া যিটো জুডিচিয়াৰী আছে, তাৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকে এই পোষ্টত অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। তো অফলাইন মাধ্যমত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে। তো সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে পোষ্টেলৰ জৰিয়তে আপোনালোকে ইয়াত এটা এড্ৰেছ দিছে, এড্ৰেছটো আপোনালোকক জনাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, তিনিচুকীয়া, পিন 786126 আছাম। তো আপোনালোকে
এই যিটো এড্ৰেছ আছে এই এড্ৰেছটো মানে এই এড্ৰেছটোত আপোনালোকে যিটো আপোনালোকৰ ফৰ্ম থাকিব এপ্লিকেশ্যন ফৰ্মখন তো আপোনালোকে এটা এনভেলপ বক্স আনি কিনে বক্সটোত আপোনালোকে ভৰাই কিনে বক্সটোৰ ওপৰত আপোনালোকে এই এড্ৰেছটো লিখি দিব লাগিব এড্ৰেছটো লিখি কিনে আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকে পোষ্টেলৰ মাধ্যমেৰে আপোনালোকে মানে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকে যিসকলে তিনিচুকীয়াত বাস কৰে বা তিনিচুকীয়া জিলাৰ আপোনালোকে ওচৰ পাজৰে যদি বাস কৰে তো তেওঁলোকে তাত আপোনালোকে তিনিচুকীয়াৰ যিটো জুডিচিয়াৰী অফিচ আছে তাত গৈ আপোনালোকে তাত ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ছাবমিট কৰিলে আপোনালোকে এনেদৰে এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকে যদি এই পোষ্টত আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকৰ যদি ঘৰ আপোনালোকৰ তিনিচুকীয়াত বা আপোনালোকৰ তিনিচুকীয়াৰ ওচৰে পাজৰে হয় তো আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ডেছক্ৰিপশ্যনত আপোনালোকে লাভ কৰিব বা আপোনালোকৰ আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে এই গ্ৰুপটোৰ লিংকটো হোৱাটছআপ গ্ৰুপত দিয়া থাকিব তো তাত আপোনালোকে জইন হ'লে আপোনালোকৰ PDF বিলাক লাভ কৰি থাকিব গতিকে আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তো আপোনালোকে মানে ডেছক্ৰিপশ্যনত যাই কিনে আপোনালোকে জইন হৈ লওক তো এইটোৱে আছিল ফ্ৰেণ্ডছ আপোনালোক দিবলগীয়া ইনফৰমেশ্যনটো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব